অসমীয়া দৃষ্টি সত্য আশাৰ খেতে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণীজনক অসমীয়া দৃষ্টি আপোনাৰ বিশ্বস্ত সংবাদ চেনেল হয় মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ পদত্যাগ কৰাটো সঁচা তাতকৈ এতিয়া মই বেছি কথা ক'ব বিচৰা নাই কিন্তু মই এষাৰ কথা আপোনালোকক কৈ দিছোঁ যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে স্বাভিমানৰ বিষয় আহিছে আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া ৰাতি বেছি দেৰিটো হোৱা নাই মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম মানে কেনেকুৱা বিষয়বিলাক আপুনি সন্নিৱিষ্ট কৰিছে সেই পত্ৰখনত মানে আপোনাৰ খুবটো কি আছিলে ৰাজনীতিটো কৰিমেই ৰাজনীতিৰ পৰাতো সন্ন্যাস লোৱা প্ৰশ্ন নোৱাৰে কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ মানে বিজেপি যোগদান কৰিব অমিত শ্বাহৰ উপস্থিতিত এনেকুৱা কিছুমান কথাও কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কসকলে দাবী কৰিছে আনহাতে আঞ্চলিক ৰাজনৈতিক দলতো যোগদান কৰাৰ কথা এটা ওলাই আছে কোনটো কথা আচলতে সঁচা প্ৰকৃত সত্য কোনটো যিটো সঁচা কথা হ'ব এইটো মই আপোনালোকক কৈ দিম মানে দলৰ আটাইতকৈ বেয়া সময়ত আপুনি দলৰ নেতৃত্ব দিছিলে সংগঠনটো ধৰি ৰাখিছিলে গতিকে যেতিয়া কেইবাটা যাত্ৰাও কৰিছিলে সেই সময়ছোৱাত আপোনাক একাষৰীয়া কৰা হৈছে পোনপটীয়াভাৱে এই কথাবিলাক ৰাইজে অনুমান কৰিছে নাই মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককৈ সিদ্ধান্ত ল'ব নোৱাৰে গতিকে তেনেকৈ দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম এনেকুৱা এটা সমস্যা আহিলে য'ত ৰকিবুল হুছেইন এমপি হ'ল গতিকে তাতো এটা অংক হৈছে উজনিৰ অসমৰ আসন ভাগ বতৰা কৰিব ৰকিবুল হুছেইনে এই কথাখিনি বহুতে মানি ল'ব পৰা হৈছে সেইটোতো সকলোৱে জানে গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা এতিয়া আপোনাক বুজনি দিব এলায়েন্স পাৰ্টনাৰবিলাকে জানে সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত কোনে দল কেনেকৈ চলাই আছে মানে সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ আৰু ৰকিবুল হুছেইনৰ স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি কাৰণ যিগৰাকী আপোনালোকৰ প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে পাকিস্তান লিংকৰ কথা তেওঁ স্পষ্টভাৱে অসমৰ জনগণক তেওঁ দাঙি ধৰিব নোৱাৰিলে সেইটো এটা আপোনাৰ বুলি আমি গম পাইছোঁ আপোনাক এটা বুজাবলৈ কিন্তু আহিছে বিৰোধী দলপতি আহিছে বিৰোধী দলপতি অকল দলপতিয়ে নহয় মোক ককায়ো হয় আমি ৰাজনীতি কৰিলোঁ বুলিয়ে অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয় এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে এতিয়া সেইকাৰণে সকলো আহিব পাৰে অহাত কি অসুবিধা আছে মানে কোন ভৱিষ্যত ৰাজনীতি কোন দলত হ'ব পাৰে সেইটো কাৰণ বিজেপিয়ে কৈছে ৰাইজৰ দলৰ পৰা প্ৰথম আপোনাকে জনাম